এয়া ৰাতিপুৱা শুই উঠি আমাৰ ইয়াৰা লাগি গৈছে কিতাপ বহি লৈ পঢ়াত। মানে তাই সদায় এনেকৈ বহি চহি লৈ পেলাই বাৰু নবহে দেই, এতিয়া তাই তেনেকুৱা অভ্যাস হোৱা নাই। কিন্তু আমি যদি কওঁ অলপমান পঢ়াচোন তেতিয়াহ'লে তাই পঢ়ে। কিন্তু আজি কিবা হ'ল, তাই ৰাতিপুৱা শুই উঠিয়ে কৈছে যে কালাৰ পেঞ্চিল দিয়া, বহি দিয়া, মই লিখিম। আৰু তাই যেনিবা এতিয়া এটো লিখিব পৰা হৈছে, আকৌ ডি, চি, কে, কেইটামান এলফাবেট মানে লিখিব পৰা হৈছে তাই। আমি তাইক এনেকৈ ফ'ৰ্চ নকৰোঁ যে তুমি লিখা বুলি, বা ঘৰত মই তাইক খালি এনেই পঢ়াইহে থাকোঁ, কিবাকিবি মুখেৰে গাই থাকোঁ। তাই সেইবিলাক নিজে নিজে দেখি পেলাই শিকিছে। আৰু আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম দেই, চয়াবিনৰ ৰেচিপি। দুপৰীয়াৰ সাজত বনাইছিলোঁ, আপোনালোকে এনেদৰে বনাই খাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু এয়া কি গম পাইছেনে, এয়া হৈছে দৈ। যোৱাকালি ৰাতিয়ে মই দৈ বনাইছিলোঁ, দৈ মানে বহাইছিলোঁ। দৈ একচুৱেলি গাখীৰ ঘৰতে মই 1 লিটাৰমান গাখীৰ আনি দিছিলে, সেইখিনি দি পেলাই দৈ বনাইছিলোঁ। আমাৰ মানে ইয়াৰাই দৈ খাই বহুত ভাল পায়। তাই মানে দৈ যদি দিনটোত 3-4 বাৰ দিওঁ, তাই দৈ খাই দিব, মানে খাই ভাল পায়। আৰু সেইকাৰণে যিয়ে হওক মানে ল'ৰা ছোৱালী যিটো বস্তু খাই ভাল পায়, আৰু লগতে দৈটো খালে ভালো। বিশেষকৈ এতিয়া বহুত গৰম পৰি আছে, আৰু গৰমত দৈ খোৱাটো সকলোৰে কাৰণে ভাল। আৰু তাইক মই সেইকাৰণে বনাই দিবলৈ চেষ্টা কৰোঁ। কিনা দৈখিনি কিনি পেলাই মানে সদায় সিমানকৈতো আমি খাবতো নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে ঘৰতে বনালে তাই ইচ্ছা অনুসৰি খাই থাকিব পাৰিব। আৰু ইয়াত ধুনীয়াকৈ বনাইছিলোঁ 1 লিটাৰ গাখীৰৰ দৈ। আৰু এয়া এইফালে দেখিছেনে, মই আহি পিনে চাইছোঁ দুয়োজনে, বাপেক আৰু জীয়েকে এয়া কিতাপৰ পৰা চাই ইটো সিটো আঁকি আছে। তাই মানে হাতত যদি এখন বহীখন পাই যায় বা স্লেটখন পাই যায়, তাই খালি ইটো আঁকি দিয়া, সিটো আঁকি দিয়া, যি চকুত পৰে সকলোবিলাক তাই আঁকি দিব লাগে। মই আকৌ আঁকা মেলাত ইমান এটা ভাল নহয়, মানে এলাহ লাগে আঁকিবলৈ। আৰু এইফালে আমাৰ চাহকাপো ৰেডি কৰি ল'লোঁ, ব্ৰেড, বিস্কুট, জেম এনেকৈ কৰি পেলাই। আৰু চাহকাপ খাই ল'লোঁ। এতিয়া তাইক আকৌ অকণমান লৈ যাব লাগে বাহিৰত। সদায় মানে শুই উঠাৰ পিছত তাইক অলপমান বাহিৰত লৈ যাব লাগে। আৰু আমি সদায় চাহ খোৱাৰ আগতেই ইয়াৰাক আকৌ ব্ৰেকফাষ্টটো কৰাই লওঁ। মানে তাইক মই ৰাতিপুৱা অ'টছ খাবলৈ দিওঁ, কেতিয়াবা ৰুটিও বনাই দিওঁ, বা এনেকৈ যি মানে থাকে সেই তেনেকৈয়ে খাবলৈ দিওঁ। যিটো হেল্ডি বস্তু হয়। আৰু এনেকৈ ৰাতিপুৱাই মেগী চেগী এইবিলাক খাব নিদিওঁ বাৰু, তাইক তেনেকৈ মেগী নাখায়ো। আৰু এয়া দেখিছে ইমান গৰমত কি কৰি আছে। আৰু গৰম বাৰু আপোনালোকৰ ফালে কেনেকুৱা পৰিছে, বা ক'বই নালাগে, দেখিয়ে আছোঁ সকলোতে গৰম, ইমানেই গৰম হৈছে। তাই এয়া দেখিছেনে, দাদীয়েকৰ নিচিনাকৈ শাৰী পিন্ধিছে, শাৰী পিন্ধি পেলাই মাথাত কাপোৰ লৈ আছে, দাদীকে যেনেকৈ থাকে। আৰু এয়া মই যে আপোনালোকক কৈছিলোঁ ৰেচিপিটোৰ কাৰণে লাগিব চয়াবিন। আৰু এয়া চয়াবিনখিনি ডাঙৰ যিটো চাংচ হয় সেইটো ল'ব, সৰুটো ল'লে এইটো ৰেচিপিত ভাল নালাগিব। আৰু এয়া মই চয়াবিনখিনি আধা ঘণ্টামানৰ কাৰণে ভিজাই ৰাখিম। তাৰপিছতে আমাক তাৰ কাৰণে লাগিব পিঁয়াজ, 2টা পিঁয়াজ লৈছোঁ মই ইয়াতে। এটা পিঁয়াজ মই এনেকৈ ডাঙৰকৈ কাটি লৈছোঁ, আৰু এটা পিঁয়াজ চপ কৰি লৈছোঁ। এটা বিলাহী লাগিব, আৰু 2 ফুটমান নহৰু, 2-3 ফুটমান নহৰু, আৰু অকণমান আদা দিছোঁ। আৰু এতিয়া দিছোঁ এটা ইয়াতে মই দিছোঁ দৈ 5 চামুচমান। এই মানে সৰু যিখন চামুচ হয় সেইখনে দৈ দিছোঁ 5 চামুচমান। আৰু ইয়াতে আমি ৰেগুলাৰ যিখিনি মছলা ইউজ কৰোঁ সেইখিনিৰ লগতে এয়া বেচন হয়, মানে ৰ'ষ্টেড যিটো বেচন, মই বেচনখিনি অকণমান শুকান কেৰাহী এখনত ভাজি লৈছোঁ 2 মিনিটমান সময় ল' ফ্লেমত। যেতিয়া ধুনীয়া গোন্ধটো আহে, তেতিয়া আমি সেইখিনি তাত দিব পাৰোঁ। 2 টেবুলস্পুন মই ইয়াতে বেচন ইউজ কৰিছোঁ। আৰু দিছোঁ ৰেড চিলি পাউডাৰ, ধনিয়া আৰু জিৰা পাউডাৰ, গৰম মছলা, কচুৰি মেথিটো দিয়া মই ইয়াতে ভিডিঅ'ত দেখুৱাবলৈ নহ'লে, আৰু অকণমান হালধি পাউডাৰ। আৰু নিমখ এতিয়া ইয়াত নিদিলেও হয়, যেতিয়া আমি এইখিনি নেক্সট প্ৰচেছত মই নিমখটো দিব লাগে, কেতিয়া দিম আপোনালোকক ক'ম। আৰু এয়া দেখিছেনে, মই অকণমান সৰিয়হৰ তেলো দি পেলাই এইখিনি এতিয়া মই মেৰিনেট কৰি ৰাখিম। আৰু এই ৰেচিপিটো এইকেইদিন খুব মই মানে দেখি আছোঁ, ৰিলবিলাকতে হওক বা ভিডিঅ'বিলাকতে হওক, লগতে অকণমান গৰম মছলাও দিব। আৰু সেইকাৰণে ভাবিলোঁ ময়ো ট্ৰাই কৰোঁ ঘৰত, যিহেতু মানে প্লেইন দৈ আছিলে, মিঠা যিটো দৈ হয় সেইটো নিদিব, প্লেইন দৈহে এইটোত দিব লাগে। আৰু মই চয়াবিনখিনি আগতে ভিজাই পেলাই ধুনীয়াকৈ কোমল কৰি লৈছোঁৱেই, আৰু ভালদৰে 3-4 বাৰ ধুই পেলাই এতিয়া ইয়াতে মেৰিনেট কৰি ৰাখিম। আৰু ইয়াতে আমি আকৌ সেই ডাঙৰকৈ যিখিনি পিঁয়াজ কাটি ৰাখিছিলোঁ সেইখিনিও মই ইয়াতে দি দিম। মিনিমাম আপোনালোকে 15 মিনিটমান সময় এইখিনি মেৰিনেট কৰি ৰাখিব, যাতে চয়াবিনখিনিত ভালদৰে মছলাখিনি ভিতৰলৈকে সোমায়। আৰু এয়া দেখিছে কচুৰি মেথিখিনিও মই যে দিছিলোঁ, মই আপোনালোকক ভিডিঅ'ত দেখুৱাবলৈ নহ'লে, ক্লিপটো কেনেবাকৈ মানে লোৱা নহ'লে। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মেৰিনেট কৰি পেলাই ৰাখি দিম। আৰু মই যে আপোনালোকক দেখাইছিলোঁ বিলাহী, নহৰু, আদাখিনি ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ মিক্সিত। যিখিনি চয়াবিন আৰু পিঁয়াজ আছিলে
এইখিনি মই ইয়াতে এতিয়া ফ্ৰাই কৰিম অলপমান হাই হিটত মানে ফ্ৰাই কৰিলে তলত লাগি ধৰা চান্সটো নাথাকে আৰু এটা কথা মানে এই ৰেচিপিটো মই দেখি আছোঁ সয়াবিন এনেদৰে খাই থকা হয় এনেই মানে ঘৰত সয়াবিন গ্ৰেভি বনাই বা এনে ফ্ৰাই কৰি কিবা চব্জিত দি পেলাই এনেকৈ খাওঁ কিন্তু এনেকৈ ট্ৰাই কৰা নাছিলোঁ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কেতিয়াবা দৈৰ লগত সয়াবিন বনাই খাই চাব লাগিব মানে দৈয়ে যিহেতু বস্তুটো ছফ্ট কৰি দিয়ে ভিতৰৰ পৰা মানে যিটো টেণ্ডাৰ ভাৱটো আনি দিয়ে আৰু সেইকাৰণে খাবলৈ ভাল লাগিব বুলি ভাবি আছিলোঁ সয়াবিন যিহেতু শুকান হৈ যায় মানে যিমান তেল দিলেও সয়াবিনৰ সেই শুকান ভাৱটো থাকে কিন্তু আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব খাবলৈ খুব টেষ্টি হয় আৰু ৰুটি বা পৰাঠা এইবিলাকৰ লগত পুৰি এইবিলাকৰ লগতো মানে ধুনীয়াকৈ যাব আৰু এইখিনি সময়তে অকণমান নিমখ দি লৈছোঁ সোৱাদ অনুসৰি বেছিকৈ নিমখ নিদিব যিহেতু আমি আকৌ গ্ৰেভিখিনি বনাম তাতো দিব লাগিব আৰু এইখিনি আমি ভালদৰে লৰাই পেলাই 2-3 মিনিটমান সময় মানে ভাজি ল'ব লাগিব আৰু সয়াবিন আৰু দৈ দিয়া আছে যিহেতু সিজোতে বেছি সময় নালাগে আৰু এতিয়া আমি এইখিনি ভালদৰে ভাজি পেলাই উলিয়াই ল'ম এটা মানে বাউল এটাত কাঢ়ি ল'ম আৰু এই কেৰাহীখনতে আকৌ মই তেল দি পেলাই এতিয়া আকৌ অলপমান কমকৈ তেল দিব লাগিব আগতে আমি তেল ব্যৱহাৰ কৰিছোঁৱেই সেইকাৰণে এতিয়া অলপমান তেল কমাই দি পেলাই ধুনীয়াকৈ এইখিনি আকৌ মই গ্ৰেভিখিনি আপোনালোকক কেনেকৈ বনাওঁ দেখাম আৰু খুব সহজ ৰেচিপি হয় আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব ব্ৰেকফাষ্টত হওক মানে ৰুটিৰ লগত হওক বা লাঞ্চত ভাতৰ লগতে বা আপোনালোকে যিকোনো মানে হেৰিয়াৰ লগত পোলাওৰ লগতো খুব টেষ্টি হ'ব খাবলৈ এইটো যিহেতু মই খোৱাৰ পিছতহে আপোনালোকক ৰেচিপিটো দিছোঁ শ্বুট কৰি ৰাখিছিলোঁ কিন্তু খোৱাৰ পিছতহে ৰেচিপিটো মই শ্বেয়াৰ কৰিছোঁ আৰু দেখিছে মই এয়া চপ কৰি ৰখা যিখিনি পিঁয়াজ আছিলে সেইখিনি মই এতিয়া ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ আৰু এইখিনি ভাজাৰ পিছতে ইয়াতে মই যিখিনি সেই পেষ্ট বনাই মানে গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ বিলাহী আৰু নহৰু আদা এইখিনি মই ভালদৰে ভাজি ল'ম আচলতে এটা কথা মই আপোনালোকক কওঁ ৰিলবিলাকত বা ভিডিঅ'বিলাকত দেখি আছোঁ যে খুব তেওঁলোকে কম সময়তে যিহেতু ৰিল এটা 90 ছেকেণ্ডত ভিডিঅ'টো দেখাব লাগে আৰু এইখিনিতে নিমখো এড কৰি দিছোঁ এতিয়া বিলাহী যিটো কেঁচা ভাৱ থাকে সেইটো সোনকালে যাব এটা কথা বিলাহী আৰু আমি নহৰু আদা যেতিয়া একেলগতে পিছোঁ তাৰ পৰা কেঁচা গোন্ধটো যাবলৈ বহুত সময় লাগে যেতিয়া আমি ফ্ৰাই কৰোঁ বা তেলত বনাওঁ তাৰ পৰা যেতিয়া কেঁচা গোন্ধটো যাবলৈ বহুত সময় লাগে সেইখিনি ভাজোঁতেও খুব ধৈৰ্য সহকাৰে ভাজিব লাগে আৰু এতিয়া দেখিছে মই মেৰিনেট কৰোঁতে মছলা দিছিলোঁ কিন্তু কম পৰিমাণে দিছিলোঁ আৰু এতিয়া মই আকৌ অলপমান ৰেড চিলি যিখিনি মানে পাউডাৰ আমি ইউজ কৰিছিলোঁ আগতে স্পাইচেছ সেইখিনি আকৌ এবাৰ মই কম পৰিমাণে দি দিছোঁ তাতে যদি মই 2% দিছোঁ ইয়াতে মই 1% দিছোঁ মানে 3% টোটেল 3% মই ডিভাইড কৰি পেলাই দিছোঁ আৰু এতিয়া মই আকৌ 3 চামুচমান দৈ এনেদৰে ফেটি পেলাই ইয়াতে দি দিছোঁ এতিয়া দৈখিনি দিয়াৰ পিছত ইয়াৰ পৰা আকৌ ফাটি নাযাবৰ কাৰণে দৈ যিহেতু গৰম যদি মানে হৈ থাকে তাতে দি দিলে দৈখিনি ফাটি যোৱাৰ চান্স থাকে সেইকাৰণে একদম ল' ফ্লেমত দি পেলাই আপোনালোকে মানে অলপমান ঠাণ্ডা হোৱাকৈ ল'ব তেতিয়া ল' ফ্লেমত দি পেলাই দৈখিনি দিব তেতিয়া দৈখিনি ফাটি যোৱাৰ চান্সটো নাথাকে আৰু এইখিনিত মই এতিয়া অকণমান পানী দি ভালদৰে মিহলাই লৈছোঁ মানে মিক্স কৰি লৈছোঁ আৰু তেনেকুৱাতে আহিছে একজাক ধুনীয়া বৰষুণ আৰু ভাল লাগিছে খানাখিনি বনাই থাকোঁতে বৰষুণ জাক আহিলে আৰু অলপমান ঠাণ্ডাও পৰিছে বাৰু আৰু এইফালে এতিয়া মই অকণমান গৰম পানী দি পেলাই আকৌ গ্ৰেভিখিনি ভালদৰে ভাজিম ঢাকি পেলাই মই কমেও মানে 5-7 মিনিটমান কম জুইত ভাজিব লাগিব তেতিয়া ইয়াৰ পৰা কেঁচা গোন্ধটো নাইকিয়া হয় আৰু আপোনালোকে যদি দৈখিনি মই আগতে কৈছোঁ দৈখিনি যদিহে প্লেইন দৈ ইউজ কৰিব দিছোঁ আপোনালোকক আৰু তাতে যদিহে মানে টেঙা ভাৱটো থাকে তেতিয়াহ'লে অকণমান চেনি আপোনালোকে দিব মানে মেৰিনেট কৰোঁতে হওক বা দৈখিনি ফেটোতে হওক অকণমান চেনি দি ল'ব আৰু এতিয়া মই যিখিনি আগতে সয়াবিন ভাজি ৰাখিছিলোঁ সয়াবিন আৰু পিঁয়াজ সেইখিনি মই ভালদৰে দি দিম আৰু এইখিনিও আমি এতিয়া অলপ সময় ঢাকোন লগাই পেলাই ভাজিব লাগিব মই ইয়াৰ মাজতে এবাৰ ঢাকোনখন খুলি পেলাই চাইছোঁ তাৰপিছতে মই এয়া দেখিছে ধুনীয়াকৈ একদম দৈখিনি মানে দৈ দিয়াৰ কাৰণে তেলখিনি ওলাই গৈছে আৰু এতিয়া এইখিনি প্ৰায় হৈ গৈছে আপোনালোকে এনেদৰে বনাই পেলাই খাব আৰু যেতিয়া মই আপোনাক কৈছোঁ বিলাহী আৰু আদা নহৰু একেলগে পিছোঁ তাৰ পৰা যাক কেঁচা ভাৱটো যাবলৈ বহুত সময় লাগে সেইকাৰণে আপোনালোকে খুব ধৈৰ্য সহকাৰে ল' ফ্লেমত ভাজিব বহুত টাইম আৰু তাৰ পৰা যেতিয়ালৈকে তেলখিনি ছেপাৰেট নহয় তেতিয়ালৈকে ভাজি থাকিব লাগে আৰু পানী দি ভাজিব লাগে তেতিয়াহে মানে তাৰ যিটো গোন্ধটো সেইটো নাইকিয়া হয় আৰু এতিয়া মই লাষ্টত একেবাৰে গাৰ্নিছ কৰিছোঁ ইয়াতে অলপমান কচুৰি মেথি আৰু গৰম মছলা দি পেলাই আৰু শেষত সেইখিনি গৰম মছলা আৰু কচুৰি মেথিৰ ফ্লেভাৰটো বহুত ভাল লাগে আৰু এতিয়া আপোনালোকে এইখিনি যি হয় মানে যি লগতে ইচ্ছা কৰে ৰুটি পৰাঠা হওক পুৰি হওক নান বা এনেকুৱা যিহৰ লগতে ইচ্ছা কৰে খাব পাৰে আৰু খাবলৈ বহুত টেষ্টি হয় একদম মানে হোটেলৰ নিচিনা ৰেষ্টুৰেণ্ট ষ্টাইলত মানে খাবলৈ বহুতেই ভাল লাগে বাৰু মই খোৱাৰ পিছত আপোনালোকক ৰেচিপিটো দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো
ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু এনেদৰে বনাই খাব। মই কিন্তু ভাতৰ লগতে খালোঁ, খাবলৈ বহুত টেষ্টি হৈছিলে আজি ভাত সাজ। মই এনেকুৱা মানে চব্জিবিলাক খাই ভালেই পাওঁ আৰু চয়াবিন খাই মই ভালেই পাওঁ, সেইকাৰণে মই খাই ভালেই পালোঁ আৰু মোৰ হাজবেণ্ডেও বাৰু খাই ভাল পাইছোঁ বুলি কৈছে। আৰু আপোনালোকে বনাই খাই চাব, তাৰপিছত গম পাব যে খাবলৈ কিমান টেষ্টি হয়। আৰু আজি ভিডিঅ'টো ইমানতে আছিলে, আকৌ এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। আজিলৈ তেতিয়াহ'লে আহিছোঁ।